আমি পাৰ্টি বিচাৰোঁ যোনে ভাল কাম কৰিব সমাজৰ কাম কৰিব তাকে আমি বিচাৰোঁ ৰাইজৰ ওচৰত যিখিনি তেওঁলোকে কথা দিছিলে তেওঁলোকে কথা দি কথা ৰাখিব পৰা নাই নিৰ্বাচন আহে আৰু যায় কিন্তু সাধাৰণ জনতা যিসকল দুখ আৰু দুৰ্দশাৰ মাজত থাকে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ কিন্তু বহু পৰিমাণে উন্নতি কম হোৱা দেখা যায় এই মুহূৰ্তত মই উপস্থিত আছোঁ তেজপুৰ লোকসভা সমষ্টিত কাৰণ পুনৰ আহি পালে লোকসভা নিৰ্বাচন মই এটা বিশেষ দৃশ্য দেখুৱাম মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰি ঘাটৰ এয়া হৈছে বৰাতি আৰু বৰাতি স্বাস্থ্য উপকেন্দ্ৰ এটা মই দেখুৱাইছোঁ স্বাস্থ্য উপকেন্দ্ৰটোৰ দৃশ্য চাওক আসলতে আজিৰ যুগত বা আজিৰ তাৰিখত য'ত নেকি স্বাস্থ্য খণ্ড ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ যি দ্ৰুত গতিত উন্নয়ন হৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত কিন্তু তাৰ বিপৰীতে এখন স্বাস্থ্য উপকেন্দ্ৰ মই দেখুৱাইছোঁ সাধাৰণ এখন বাঁহৰ চালি বেৰৰ এটা ঘৰ ভগ্ন এটা ঘৰ এয়া হৈছে স্বাস্থ্য উপকেন্দ্ৰ আপুনি আসলতে নেদেখিলে বিশ্বাসেই নকৰিব যে ইয়াত জামুগুৰি ঘাটৰ বৰআতিত থকা এই স্বাস্থ্য উপকেন্দ্ৰটোত এই অঞ্চলটোৰ লোকসকলে এনেধৰণে স্বাস্থ্য সেৱা গ্ৰহণ কৰিবলগীয়া হয় কেনেধৰণে কি পৰিস্থিতিত এই স্বাস্থ্য উপকেন্দ্ৰটো ইয়ালৈ আহিলে বা এই অঞ্চলটোৰ লোকসকলৰ প্ৰকৃততে ক'ৰ বাসিন্দা সেয়া আমি তেওঁলোকৰ মুখৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই কৈছোঁ জামুগুৰি ঘাটৰ তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰি ঘাটৰ এইসকল লোক ইয়াৰ স্থায়ী বাসিন্দা নহয় কাৰণ এই লোকসকলৰ ঘৰ বাৰী মাটি ভেটি সম্পূৰ্ণৰূপে উচন গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল আৰু তেওঁলোকে এতিয়া অতি দুখ আৰু কষ্টৰ মাজেৰে মথাউৰিৰ পাৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে এই লোকসকলে পুনৰ আহিল লোকসভাৰ নিৰ্বাচন কিন্তু এই লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড জানো কিবা পৰিমাণে উন্নত হ'ল কাৰণ বছৰ বছৰ ধৰি এই লোকসকলে প্ৰতিটো বছৰে বাৰিষাৰ কালত খহনীয়াত এই লোকসকল সৰ্বশান্ত হয় হাজাৰ হাজাৰ লোক সৰ্বশান্ত হৈ তেওঁলোকে মথাউৰিৰ কাষত এনেধৰণেই আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে মই কিছু লোক দেখিছোঁ তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম পুনৰ যিহেতু লোকসভা নিৰ্বাচন আহি পালে কিন্তু তাৰ পূৰ্বে মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব চাওক এই লোকসকলে এটা মথাউৰিৰ কিনাৰত কাষত এনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ ঘৰ দুৱাৰ মাটি ভেটি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে এই লোকসকলে এতিয়া অস্থায়ীভাৱে আসলতে লোকৰ মাটিত বা আনৰ মাটি আধিত খেতি কৰি এনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মই কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এই অঞ্চলটোৰ স্থানীয় লোক দেখিছোঁ আপোনালোক অৰিজিনেলি ক'ৰ হয় অৰিজিনেল আমাৰ একেবাৰে ব্ৰহ্মপুত্ৰ কাষৰ এই বৰাতি বোকাদুৱাৰ চেলেক আমি তিনিখন গাঁৱে একেলগে তাৰমানে ইয়ালৈ উঠি আহিলোঁ তাৰপৰা গৰা কঢ়াৰ কাৰণে তাৰপাছত এইটো জেগাটোতো এতিয়া ছিন্ন ভিন্ন হৈ গ'ল এতিয়া আমাৰ থাকিবলৈ জেগা নাই এইটো কাৰণে আমি তাত আপোনালোকৰ কেইখন গাঁও আছিলে তাত আমাৰ সৰ্বমুঠ আমাৰ 3খন গাঁও আছিলে একেবাৰে নিশ্চিন্ন হৈ গ'ল একোৱেই নাই এতিয়া আপোনালোকেতো ইয়াত মথাউৰিত আছে মথাউৰিৰ কিনাৰত আছে আপোনালোকৰ কি সমস্যা হৈছে সমস্যাটোতো ধেৰ সমস্যা আমাৰ মাটি বাৰী নাই কিবা নাই এনেই মানুহবিলাক তাৰমানে মথাউৰিৰ কাষতে আছোঁ আৰু যেনে তেনে জীয়াটো ভুগি মই এটা কথা লৈ আহিছোঁ ইলেকশ্যনটো আহিয়ে থাকে 5 বছৰৰ পিছে এবাৰো লোকসভাৰ ইলেকশ্যন আহিলে আপোনালোকৰ MP কোন জানেই চাগে MPটোতো এতিয়া আমাৰ আগতে এতিয়া কিবা হৈ গ'ল RP শৰ্মা আছিলে MP এতিয়া পুনৰ RP শৰ্মাক আমি দেখা নাই আৰু ইয়াতে আমাৰ কিবা তেজপুৰৰ কিবা সমষ্টিৰ কিবা বুলি কৈছে কিন্তু আমি দেখা নাই আজিলৈকে এতিয়া পুনৰ ইলেকশ্যন আহি পালে এবাৰ বিজেপিয়ে টিকেট দিছে পল্লৱ লোচন দাসক কংগ্ৰেছে দিছে MGVK ভানুক আপোনালোকৰ ইয়াত ইলেকশ্যনৰ বতাহটো কেনেকুৱা গম পাইছেনে মানুহ আহিছেনে কোনোবা মানুহটোতো তেনেকৈ অহা নাই কিন্তু তথাপিতো এতিয়া আমিতো এতিয়া কাক দিম কাক নিদিওঁ এইটো আজিলৈকে আমাৰ ওচৰতো অহা নাই মানুহ কিন্তু কাক দিম কাক নিদিওঁ এইটো সময়ে ক'ব ভোটটো দিবই লাগিব আপোনালোকে কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰিব এইবাৰ আমি পাৰ্টি বিচাৰোঁ যোনে ভাল কাম কৰিব সমাজৰ কাম কৰিব তাকে আমি বিচাৰোঁ
মই আৰু লোক দেখিছোঁ কথা পাতিম ইলেকশ্যন আহি পালে যিহেতু তেজপুৰ সমষ্টিৰ এলেকাটো বিভিন্ন সমস্যা মানুহখিনি কেনেধৰণে জীৱন নিৰ্বাহ কৰিছে দেখিলোঁ এইবাৰ ইলেকশ্যনটো আপোনালোকে কি ভাবিছে এবাৰ আমি ইলেকশ্যনটো আমাৰ এতিয়া আমাৰ তেজপুৰ সংসদীয় সমষ্টিত এতিয়া যিজন কংগ্ৰেছ দলে যিজন প্ৰাৰ্থী আপোনাৰ MGVK ভানু ডাঙৰীয়াক নিক্ষেপ কৰিছে তেখেত এজন দক্ষ ব্যক্তি যোগ্যতা থকা ব্যক্তি আৰু যিজনৰ এজন অৱসৰপ্ৰাপ্ত IAS বিষয়া হৈ আজি তেখেতে জামুগুৰি অঞ্চলতো তেখেতে আগত আহিছে আৰু তেখেতে জামুগুৰি অঞ্চল হৈ গৰাখহনীয়া পৰিদৰ্শন কৰি তেওঁ মানে অফিচাৰ হৈ থাকোঁতে তেওঁ ৰাইজক আহি মাত দি পেলাই তেওঁ যিখিনি কথা কৈছিলে বিশেষভাৱে এটা চেকবান আছিলে আমি চেকবানৰ মানে যিটো মানে মেৰামতি কামৰ কাৰণে আমি ৰাইজে আবেদন কৰিছিলে তেখেতে যোৱা আগতে সেই কামটো চেংচন কৰি আজি সেই কামটো মানে চলি আছে আৰু আমি ভাবিছোঁ তেখেতে যদি আমি মানে জয়যুক্ত কৰিব পাৰোঁ আৰু তেখেতে মানে জয়যুক্ত হ'লে আমাৰ এই জামুগুৰি অঞ্চলৰ গৰাখহনীয়া অঞ্চলৰ ৰাইজৰ মই বুজি পাইছোঁ আপোনালোকে সমস্যা সমাধান হোৱা এগৰাকী জনপ্ৰতিনিধি বিচাৰিছে আপোনালোকে কি ভাবিছে এইবাৰ ইলেকশ্যনক লৈ পেলাই ইলেকশ্যনটো আমি এইবাৰতো আমাৰ ক'ব নোৱাৰি ধৰক আমি যোনে যেনেকৈ ভাল কাম কৰে সেইটোৱে আমি কামনা বিচাৰোঁ আপোনালোকৰ ইয়াত যিসকল কেণ্ডিডেট আপোনালোকৰ ওচৰলৈ আহিছে নাই ভোট বিচাৰি তেনেকৈ আমাৰ কেণ্ডিডেট অহা নাই আজিলৈকে ধৰক আমি যোনে ভাল কাম কৰে সেইটোৱে আমি কামনা কৰোঁ আৰু মুঠামুঠি মই সম্ভৱ হয় যদি আৰু লোকৰ সৈতে কথা পাতিম কাৰণ এইসকল লোক মিচিং জনগোষ্ঠীয় লোক তেওঁলোকে অতি কষ্টৰ মাজেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মথাউৰিৰ কাষত মই আপোনাৰ ওচৰলৈ আহিছোঁ সমস্যা আছে বহুত আৰু ভোট দি আছে জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আছে কিন্তু সমস্যা হৈয়ে থাকি যায় এইবাৰ কি হ'ব কেনেধৰণৰ ছবি আপোনালোকে দেখা পাইছে আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ যে বৰ্তমান চৰকাৰ যিটো BJP কেন্দ্ৰত অসমত BJP চৰকাৰ ৰাইজৰ ওচৰত যিখিনি তেওঁলোকে কথা দিছিলে কথা দি ৰাইজৰ ভোটখিনি তুলি লৈ গুচি গ'ল কিন্তু তেওঁলোকে কথা ৰাখিব পৰা নাই আপুনি চাওক এতিয়া আজি 3 বছৰমান আগৰ পৰাই বৰাটি বোকাৰমাৰ চেলেক ডাক চাপৰি আপোনাৰ 7খন গাঁও ব্ৰহ্মপুত্ৰ উতলাই গৈছে তেখেতসকলে কৈছিল যে প্ৰত্যেকজন মানুহক সংস্থাপন দিয়াৰ কথা কৈছে কি কংগ্ৰেছে বাংলাদেশ সংস্থাপন দিবলৈ গৈছে গতিকে BJPক এবাৰ চকীদাৰ হিচাপে দায়িত্ব দিয়ক আপোনালোকৰ চকীদাৰ হিচাপে দায়িত্ব দিব কৈছিলে ৰাইজে দিলে সেইখিনি মানুহ 6-7খন গাঁও মানুহ এতিয়া আপোনালোকে চাইছে গোটেই মাতাৰ কিনাৰত নিচৰিত হৈ আছে তেতিয়ালৈকে তেখেতসকলৰ কাৰণে একো এটা ব্যৱস্থাপন নকৰিলে 1 লাখ টিংপাত নিদিলে সেই কথাটো কিন্তু স্পষ্ট ক'ব লাগিব যোৱা আপোনাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া ইয়াত ভূপেন বৰা MLA আছিলে তেতিয়া বৰাটি বোকাৰমাৰ চেলেক এই 3খন গাঁৱক প্ৰত্যেকজন পৰিয়ালক টিংপাত দিয়াৰ পিছতো 35,000কে টকা দিছে কিন্তু সেই বৰ্তমান চৰকাৰে সেইখিনি মানুহ এতিয়ালৈকে সংস্থাপনৰ ব্যৱস্থাৰ কাৰণে একো এটা ব্যৱস্থা কৰা নাই গতিকে আমি ৰাইজে এতিয়া সিদ্ধান্ত কৰিছে কাক ভোট দিব লাগে সময়ে ক'ব ৰাইজে সিদ্ধান্ত ধুনীয়াকৈ কৰি দিছে কাক ভোট দিলে ৰাইজৰ কাম হ'ব কাক ভোট দিব কাক নিদিব সেয়া সময়ে ক'ব আৰু তেওঁলোকে এজন উপযুক্ত প্ৰাৰ্থীকহে ভোটদান কৰিব বুলি কৈছে মই পুনৰ যদি মোৰ সহযোগী কেমেৰা পাৰ্চনক লৈ দেখুৱাব পাৰোঁ এটা বৃহৎ এলেকা প্ৰায় 6-7খনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ গ'ল আৰু নিশ্চিন্ন হোৱাৰ পিছত এই লোকসকলে তেওঁলোকে মথাউৰিৰ কাষত এনেধৰণে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত তেওঁলোকক বহু প্ৰতিশ্ৰুতি দিয়া হয় তেওঁলোকক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া হয় কিন্তু ভোটত এইসকল জনতাৰ ভোটত জয়লাভ কৰাৰ পিছত কিন্তু এইসকল লোকৰ লৈ যি তেওঁলোকৰ সমস্যাৰাজিসমূহক লৈ কোনো ধৰণৰ কাণ সাৰ দিয়া পৰিলক্ষিত নহয় মই যেহেতু এখন স্বাস্থ্য কেন্দ্ৰ দেখালোঁ স্বাস্থ্য কেন্দ্ৰটোলৈ যদি মই সম্ভৱ হয় কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কিছু ভঙা চিঙা এটা ঘৰ বিল্ডিং দিছিলে এটা বান গৰাখহনীয়াই মানে এইখন বিল্ডিং কহাই নিলে মানে এতিয়া উপায় নাপায় এতিয়া মথাউৰিৰ ওপৰত এনেকৈ বনাই ইয়াত মানুহ আহে নাই চিকিৎসা কৰ্মী আহে সিহঁতৰ ডিউটি মানে তাৰিখ মতে থাকে তাৰিখ মতে আহে চিকিৎসা কৰি যায় সেইটো আৰু এতিয়াতো ধৰক ইয়াতে বৰষুণ দিলে পানী পৰিব ধুমুহা আহিলে লৈ যাব ঘৰ এটা মানুহৰতো এদিনা কেইদিনমানৰ আগতে ধুমুহা এটা হৈছিলে ধুমুহা 3-5 চব হুৱাই লৈ গৈছিলে এতিয়া বৰ্তমান বনাই মেলি ৰাখিছোগে আমি তেজপুৰ লোকসভা সমষ্টিৰ জামুগুৰি ঘাটৰ যিসকল ভোটাৰৰ আমি তেওঁলোকে এইবাৰ নিৰ্বাচনক লৈ কেনেধৰণৰ ভাবিছে বা তেওঁলোকৰ কি সমস্যাৰ আজি আছে সেয়া আমি এই মুহূৰ্তত
টাইম মেটৰসকলক জনোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। পুনৰ আহিছে নিৰ্বাচন, এইসকল লোকে সিদ্ধান্ত ল'ব আচলতে কাক ভোট দিব বা কাক জয়যুক্ত কৰাই সন্মানীয় তেজপুৰ সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিব আৰু কোনে গৈ সকল লোকৰ সমস্যাৰ বিষয়ে মাত মাতিব পাৰিব সংসদত, তেওঁলোকে সেই সিদ্ধান্ত ল'বৰ কাৰণে যেন অপেক্ষা কৰি আছে 11 তাৰিখৰ ভোট যুদ্ধলৈ।